নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ ৰেচন কাৰ্ডত নতুনকৈ ফেমিলি মেম্বাৰৰ নাম কেনেকৈ এড কৰিব বা কেনেকৈ নাম অন্তৰ্ভুক্ত কৰিব সবিশেষ জানিব। লগতে অৰুণোদয় আঁচনিৰ ধন যদি পূৰ্বৰ পৰা পাই আহিছিলে বা এতিয়া পোৱা নাই, তেনেহ'লে বিশেষ তিনিটাকৈ কাম কৰিলেহে লাভ কৰি থাকিব অৰুণোদয় আঁচনিৰ টকা। লগতে PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তি ধনৰ পৰা লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব। লগতে এই 21 নম্বৰ কিস্তি ধন কোনে কোনে লাভ কৰিব, কি কৰিব লাগিব, লগতে কেতিয়া দিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডত নতুনকৈ পৰিয়ালৰ সদস্যৰ নাম কেনেকৈ অন্তৰ্ভুক্ত কৰিব, আপডেটটো চাই লওক। ৰেচন কাৰ্ডত নাম নথকা লোকৰ বাবে আহি গ'ল এটা ভাল খবৰ। এতিয়াই নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। কিদৰে অন্তৰ্ভুক্ত কৰিব নতুনকৈ সদস্যৰ নাম? ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা সুখবৰ। নতুনকৈ কেইবাটাও নতুন আপডেট আহিছে ৰেচন কাৰ্ডক লৈ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই যদি এটা সুখবৰ। কিদৰে অন্তৰ্ভুক্ত কৰিব নতুনকৈ ৰেচন কাৰ্ডত সদস্যসমূহৰ নাম? আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম এতিয়ালৈকে অন্তৰ্ভুক্ত হোৱা নাই নেকি ৰেচন কাৰ্ডত? পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়াকৈ ৰেচন কাৰ্ডৰ জৰিয়তে চাউল। লগতে নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব এতিয়াৰে পৰা ৰেচন কাৰ্ডত বুলি ঘোষণা কৰিছে। লগতে ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমতে আপোনালোকে যোগাযোগ কৰিব লাগিব। লগতে নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ ID কাৰ্ড থকাটো বাধ্যতামূলক বুলি ঘোষণা কৰিছে। আৰু অনলাইন যোগেও আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যাহিত হ'ব লাগিব আৰু ইয়াৰ পিছতে অন্তৰ্ভুক্ত কৰিব পাৰিব। EKYC কৰাৰ সময়তো কৰিব পাৰিব এই বিশেষ কাম। যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তনো কৰিব পাৰিব ৰেচন কাৰ্ডৰ পৰা নাম। নতুন সদস্যৰ অন্তৰ্ভুক্ত আৰু কৰ্তনৰ কাম ইতিমধ্যে চলি আছে। গতিকে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে নতুন সদস্যই লাভ কৰিব 5 কিলোকৈ ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল। গতিকে বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ ঘৰৰ পৰিয়ালৰ কোনো সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই, তেনেহ'লে অতি শীঘ্ৰেই ৰেচন কাৰ্ডত পৰিয়ালৰ নাম, সদস্যৰ নাম অন্তৰ্ভুক্ত কৰক আৰু 5 কিলোকৈ বিনামূলীয়াকৈ চাউল লাভ কৰক। গতিকে ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। কিবা সুধিবলগীয়া বা জানিবলগীয়া থাকিলে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনিক লৈ। তিনিটাকৈ কাম নকৰিলে অৰুণোদয় আঁচনিৰ টকা নাপায়, আপডেটটো চাই লওক। এই অৰুণোদয় আঁচনিৰ পুৰণি হিতাধিকাৰী নে নতুন হিতাধিকাৰী? যদি পুৰণি হিতাধিকাৰী হয় তেনেহ'লে ধন কণ্টিনিউ পাই থাকিবলৈ তিনিটাকৈ বিশেষ কাম কৰিব লাগিব। আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী? পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাই থাকিবলৈ কৰিব লাগিব এই বিশেষ কাম। নতুনসকলৰ বাবেও আছে নিয়ম, অৰ্থাৎ পূৰ্বৰ দৰে নহয়, এতিয়া কেইবাটাও সাল সলনি কৰিছে চৰকাৰে। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীসকলে শীঘ্ৰেই কৰিব লাগিব আপডেট KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত ধন 1250 টকাটো নোসোমাব। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবলৈ বেংক একাউণ্ট ঠিক হৈ থাকিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে। লগতে অৰুণোদয় আঁচনিৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ ৰাখিবলৈ আহ্বান জনাইছে। কিবা কাৰণত যদি মোবাইল নম্বৰটো পৰিৱৰ্তন হয় তেনেহ'লে চৰকাৰক অৱগত কৰিব লাগিব। এতিয়াৰে পৰা প্ৰত্যেক ব্লকত এজনকৈ অৰুণোদয় আঁচনি সহায়ক থাকিব। যদি মাহত 1250 টকা জমা নহয় তেনেহ'লে ব্লক অফিচত গৈ অভিযোগ দিব পাৰিব। তৃতীয়তে, অৰুণোদয় আঁচনি ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ। আৰু ফোন নম্বৰটো হৈছে 1800202626। এই ফোন নম্বৰত ফোন কৰি বা মেছেজ কৰিও দিব পাৰিব আপোনালোকে এতিয়াৰে পৰা অভিযোগ। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। গতিকে ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এটা সুখবৰ। ৰাতিপুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজাৰ ভিতৰতে ফোন কৰিব পাৰিব। ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে নতুনকৈ এই বিশেষ হেল্পলাইন নম্বৰ। গতিকে ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এটা সুখবৰ। কাৰণ যদি আপোনালোকে এই বিশেষ কামকেইটা নকৰে তেনেহ'লে কিন্তু অৰুণোদয় আঁচনিৰ ধন অহা 10 তাৰিখে 1250 টকা নাপাব। অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যিসকলৰ বেংক একাউণ্ট ঠিক হৈ নাথাকিব তেওঁলোকে টকা নাপায়। বেংক একাউণ্টটো ঠিক হৈ থাকিলেহে তেওঁলোকৰ বেংক একাউণ্টত টকাটো যাব। লগতে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখিবলৈ আহ্বান জনাইছে। যিহেতু এই টকাটো DBT যোগে প্ৰেৰণ কৰিব, তাৰ বাবে বেংকৰ লগতো আধাৰ কাৰ্ডখন লিংক ৰখাটো বাধ্যতামূলক। যদি বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক হৈ থকা নাই বা লিংক কৰিছিলে কিন্তু কিবা কাৰণত ডিএক্টিভেট হৈ আছে,
তেনেহ'লে IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব আৰু তাতে কিন্তু আপোনালোকৰ চৰকাৰী যিকোনো আঁচনিৰ ধনসমূহ তাতে সোমাব। গতিকে অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো সকলো মহিলাৰ মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে এই কামকেইটা কৰিব পাৰে। লগতে প্ৰতিটো ব্লকতে অৰুণোদয় আঁচনিৰ সহায়ক থাকিব। গতিকে এতিয়াৰে পৰা কোনো ধৰণৰ চিন্তা কৰিব নালাগে। হিতাধিকাৰীসকলে টকা নাপালে অভিযোগ দিব পাৰিব। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে অৰুণোদয় আঁচনি 3.0 লৈ। কিবা সুধিবলগীয়া বা জানিবলগীয়া থাকে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনাৰ পৰা লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব যিসকলে ভুৱাকৈ PM কিষাণ যোজনাৰ ধনসমূহ পাই আহিছিল। আপডেটটো চাই লওক। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে। গতিকে এইবাৰ PM কিষাণ যোজনাৰ ধন নাপাব দেশৰ হাজাৰ হাজাৰ লাখ লাখ কৃষকে। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম ইতিমধ্যে কাটিছে চৰকাৰে। PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত হিতাধিকাৰীসকলে। দেশৰ কোটি কোটি কৃষকে আৰু মাত্ৰ এমাহৰ ভিতৰতে লাভ কৰিব 21 নম্বৰ কিস্তি 2000 টকা। আৰু 4টা ৰাজ্যৰ কৃষকসকলে ইতিমধ্যে লাভ কৰিছে 21 নম্বৰ কিস্তি ধন। যিকোনো মুহূৰ্তত PM কিষাণ যোজনাৰ ধন লাভ কৰিব কৃষকসকলে। নতুন নিয়মৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব 21 নম্বৰ কিস্তি ধন। 4টা ৰাজ্য পঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰৰ যিসকল কৃষক আছে তেওঁলোকে 21 নম্বৰ কিস্তি ধন লাভ কৰিছে। শীঘ্ৰেই আন আন ৰাজ্যৰ কৃষকৰ একাউণ্টতো জমা হ'ব 21 নম্বৰ কিস্তি ধন। তাৰ বাবে আজিয়ে কৰক KYC আপডেট। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তি ধন 2000 টকা। নৱেম্বৰ মাহৰ পহিলাতে ভাল খবৰ পাব দেশৰ কৃষকসকলে। PM কিষাণ যোজনাৰ অন্তৰ্ভুক্ত যিসকল কৃষক আছে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, দেশৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে আহি গ'ল অৱশেষত এটা ডাঙৰ খবৰ। কাৰণ নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে ধন লাভ কৰাৰ সম্ভাৱনা ইতিমধ্যে আহি পৰিছে। আৰু যিসকল কৃষকে KYC সম্পূৰ্ণ কৰা নাই তেওঁলোকক KYC সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে। যিসকল প্ৰকৃত কৃষক আধাৰ বেংক একাউণ্টৰ সৈতে সংযুক্ত নাই যদি তেওঁলোকে নাপাব 2000 টকা। হিতাধিকাৰীসকলৰ তালিকাত আপোনাৰ নাম আছে নে নাই পৰীক্ষা কৰক। যিকোনো সমস্যাৰ বাবে চৰকাৰে দুটাকৈ ফোন নম্বৰ মুকলি কৰিছে। বন্ধুসকল, ফোন নম্বৰটো হৈছে 155261 অথবা 01124300606। এই বিশেষ নম্বৰ দুটাৰ সৈতে যোগাযোগ কৰি যিকোনো অভাৱ অভিযোগ দিব পাৰিব এতিয়াৰে পৰা কৃষকসকলে। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা সুখবৰ, কাৰণ অহা নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে লাভ কৰিব পাৰে 21 নম্বৰ কিস্তি ধন। তাৰ বাবে KYC কৰক। KYC যদি কৰা নাই, বেংকৰ লগত আধাৰ কাৰ্ড লিংক নাই যদি লিংক কৰাই লওক, কাৰণ এইকেইটা কাম কৰিলেহে লাভ কৰিব 21 নম্বৰ কিস্তি ধন 2000 টকা। লগতে দেশৰ লাখ লাখ হাজাৰ হাজাৰ কৃষকৰ নামসমূহ কৰ্তন কৰিছে, অৰ্থাৎ যিসকলে ভুৱা কৃষক হয়। যিসকলে যোগ্য হ'ব তেওঁলোকে লাভ কৰিব 21 নম্বৰ কিস্তি ধন। অন্যথা যিসকলে ভুৱা কৃষক হয় তেওঁলোকৰ নামসমূহ ইতিমধ্যে চৰকাৰে কৰ্তন কৰিছে। যদি আপোনালোকে যোগ্য হয় নে নহয় তাৰ বাবে নতুনকৈ লিষ্টখনত আপোনালোকৰ নাম আছে নে নাই চাই ল'ব। যদি নাম থাকে তেনেহ'লে গম পাব আপুনি এজন যোগ্য কৃষক হয় আৰু 21 নম্বৰ কিস্তি ধন 2000 টকা লাভ কৰিব। তাৰ বাবে KYC বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখক। গতিকে এইখিনি কাম কৰিলেহে লাভ কৰিব 21 নম্বৰ কিস্তি ধন 2000 টকা। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে PM কিষাণ যোজনাক লৈ। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।